হেল্ল' অনুষ্কা শুনি আছা ওকে ঠিক আছে মোৰ কোৱেশ্চনটো হ'ল এই গ্ৰাফটোত 10 সেকেন্ড টু 18 সেকেন্ড কোৰ পৰা ক'লে 10 সেকেন্ড টু 18 সেকেন্ড তাত কি বুজি আছা তুমি গ্ৰাফটো দেখি কোৱা স্যার এক্সিলারেশনটো 0 হৈ আছে এক্সিলারেশন 0 হৈ আছে কেলে কোনটো কনসেপ্ট লগাইছা বাৰু ক্লাস 9 বা ক্লাস 10 এটা কনসেপ্ট আছে ইয়াতে কোৱাচোন স্থানাংক জ্যামিতিত পাইছিলা যে এটো স্যার হেৰি y টো যে 0 হয় x টো মান থাকে y টো 0 হলে হেতু কোড হয় কোনডাল এক্সিসৰ ওপৰত y মান 0 হয় x এক্সিসৰ ওপৰত ভেৰি গুড ইয়েস x এক্সিসৰ ওপৰত যদি তুমি যিকোনো এটা পইণ্ট লোৱা সেই পইণ্টটো না ওপৰলৈ গ'ল না তললৈ গ'ল y মানেই নাই y মান 0 হ'ব ইয়েস গতিকে আমি দেখিছো যে টাইমৰ ওপৰত এক্সিলাৰেশনটো পৰি গৈছে টাইম এক্সিস এবাৰ আকৌ আমাৰ হাতত x ৰ ফাললৈ কি আছে টাইম এক্সিস আছে হয়নে নহয় আৰু y ৰ ফাললৈ এক্সিলাৰেশনৰ এক্সিস আছে আমি দেখিছো যে এক্সিলাৰেশন বাঢ়িব বা কমিব ইয়াৰ পৰা ওপৰলৈ বা তললৈ যাব লাগিব এই 10 ৰ পৰা 18 সেকেন্ডলৈকে আমি দেখিছো যে ইয়াত কোনো ধৰণৰ এক্সিলাৰেশন চেঞ্জে হোৱা নাই 0 আছে গতিকে আমাৰ কথাটো হ'ল যে 10 টু 18 সেকেন্ড এক্সিলাৰেশন কি হৈ আছে 0 হৈ আছে ভেৰি গুড থ্যাংক ইউ অনুষ্কা বঢ়িয়া